হেল্ল' ডিয়াৰ লাৰ্ণাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। যিসকলে এবাৰ আজি হৈ যোৱা এডিআৰিৰ থাৰ্ড গ্ৰেড HSC লেভেলৰ যিসকলে এক্সাম দিছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে সকলোৱে ভাল এটা ফলাফল লৈ আহে। তো যিসকলে পৰীক্ষা দিছিল হয়তো সেইটো গমেই পাই আছে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল, হয়তো আনচাৰৰ কাৰণে অলপ কনফিউজ লাগি আছে। তো আজি মই কেইটামান মেমৰি বেছ কিছুমান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। যিসকলে অলৰেডি গমেই পাইছে যে কোনকেইটা প্ৰশ্ন আহিছিলে, হয়তো একবাৰ চালে গম পাব। তো মই লৈ আহিছোঁ, হয়তো ইয়াৰ ভিতৰত কিবা অজানিতে ভুল ত্ৰুটি হ'ব পাৰে। তো আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু যদি কিবা এনচাৰ আপোনালোকৰ জানা আছে বা প্ৰশ্ন জানা আছে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকলৈ এনচাৰ দিবলৈ চেষ্টা কৰিম। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে, আগতে এটা দিছোঁ অলৰেডি, এইটো ছেকেণ্ড। তো অলকানন্দাত কোনে ৰচনা কৰিছিল? তন্ময় কীৰ্তন অলকানন্দা ৰচনা কৰিছিল। তাৰপিছত শংকৰদেৱৰ আইতাক কোন আছিল? শংকৰদেৱৰ আইতাক আছিল খেৰসতী। তো আমি প্ৰায় সচৰাচৰ জানো, আমি সৰুৰ পৰা পাই আছোঁ যে শংকৰদেৱৰ আইতাক আছিল খেৰসতীয়ে শংকৰদেৱক লালন পালন কৰিছিল। নেক্সট আছে, হোৱেৰ ইজ লোকেটেড গ্ৰীণলেণ্ড? এই গ্ৰীণলেণ্ড ক'ত অৱস্থিত? গ্ৰীণলেণ্ড হৈছে উত্তৰ আণ্টাৰ্কটিকাত গ্ৰীণলেণ্ড অৱস্থিত, মনত ৰাখিব। নেক্সট আছে, কাঞ্চীপুৰম শাৰী ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? কাঞ্চীপুৰম শাৰী ভাৰতৰ কোন ৰাজ্যত পোৱা যায়? এইটো হৈছে তামিলনাডু। তামিলনাডুত কাঞ্চীপুৰম শাৰী পোৱা যায়, মনত ৰাখিব। তাৰপিছত আছে, নেক্সট কুৱেশ্যন হৈছে যে দ্য বেটল অফ ৱাটাৰলু ৱাজ ফৰ্ট? এই বেটেল অফ ৱাটাৰলু ৱাজ কাৰ মাজত সংঘৰ্ষ হৈছিল? বেটেল অফ ৱাটাৰলু এইটো হৈছে নেপোলিয়ন বোনাপাৰ্টৰ মাজত সংঘৰ্ষ হৈছিল। তাৰপিছত এণ্টনিম অফ ফ্ৰেণ্ড? এই ফ্ৰেণ্ডৰ এণ্টনিম কি, বা ফ্ৰেণ্ডৰ যিটো বিপৰীত শব্দ কি হ'ব? এইটো ফয় হ'ব হা। যদি এণ্টনিম আহে তেনেহ'লে ফয় হ'ব, ফ্ৰেণ্ডৰটো বন্ধু, শত্ৰু। নেক্সট চেননিম মানে সমৰ্থক। এই লেমেণ্টৰ সমৰ্থক কি হ'ব? লেমেণ্টৰ সমৰ্থক যদি উইপ আছিল তেনেহ'লে উইপটো হ'ব লাগে। নেক্সট আছে যে দি নেশ্যনেল ৱাৰ মেমৰিয়েল ইজ লোকেটেড অফ ইণ্ডিয়া? অসমৰ যুদ্ধৰ স্মৃতিৰ বুলি আমি যে কওঁ, সেইটো ক'ত অৱস্থিত? যুদ্ধ স্মৃতি, ৰাষ্ট্ৰীয় যুদ্ধৰ যিটো স্মৃতি হিচাপে আমি ৰাখিছোঁ, সেইটো যে ক'ত অৱস্থিত? নতুন দিল্লী, ভাৰতৰ নতুন দিল্লীত অৱস্থিত, মনত ৰাখিব। তাৰপিছত নেক্সট আছে যে হুইচ মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন দ্য নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ যিটো মাউণ্টেইন ৰেঞ্জ আছে সেইটো কি? সেইটো হৈছে বৰাইল মাউণ্টেইন। নেক্সট কুৱেশ্যন আছে যে ডিক্সনাৰীত তাৰমানে চিৰিয়েলি কৰিব লাগে। যেনে এটা আছে কি, ৰয়েল আছে, ৰিগেল আছে, ৰেনাল আছে, ৰিনাল আছে। এইটো ৰিনাল নহয়, এইটো ৰেভেল হ'ব হা। চৰি, ইয়াত বাই মিষ্টেক হৈ গৈছে, মই এইটো কাৰেকশ্যন কৰি দি আছোঁ আপোনালোকক। এইটো ৰেভেল হ'ব, মানে ৰয়েল, ৰিগেল, ৰেনাল, ৰেভেল। এই ৰেজ আছে, ৰিটো গোটেইকেইটাত আছে, তেনেহ'লে আৰিৰ পিছত কি আছে? এনটো বহুত পিছত আছে, জিটো অলপ আগত, ৱাইটো একেবাৰে লাষ্টত, তেনেহ'লে কি হ'ব লাগে? ৰি। বিটো আহি যাব, তেনেহ'লে 4 নম্বৰটো আগত আহিব, 4। তাৰপিছত কি আছে? জি আছে, জিটো আগত আহিব 2। তাৰপিছত এনটো আগত আহিব 3। তাৰপিছত ৱাইটো পিছত যাব 1। তেনেহ'লে কি হ'ব? 4 2 3 1। এইটো হ'ব কাৰেক্ট এনচাৰ যদি আপোনালোকে দিছে অপশ্যনত। তাৰপিছত কি আছে? টিকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ কোনখন ৰাজ্যত চৰি, অলপ খেলি মেলি হৈ আছে। টিকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট হৈছে যোৰহাটত অৱস্থিত, এইটো মনত ৰাখিব। অসমৰ যোৰহাট জিলাত অৱস্থিত। নেক্সট আছে যে আজি ছানডে 15 তাৰিখ 2024 পৰা 92 দিন পিছত কি বাৰ হ'ব? 92 দিন পিছত হ'ব ছানডে। মই ডাইৰেক্ট এনচাৰটো দি দিছোঁ, ইয়াত এক্সপ্লেইন কৰাৰ সময় নাই, হয়তো চবৰে ধৈৰ্যটো কম, যিটো এক্সাম দিছে ডাইৰেক্ট এনচাৰটো লগা আছে। তাৰপৰা কি হ'ব যে 92 দিন পিছত ছানডে হ'ব।
তাৰপিছত কি হৈছে ডায়মণ্ড লীগ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট, কোনখন খেলৰ লগত ডায়মণ্ড লীগ জড়িত আছে? এইটো হ'ব ট্ৰেক এণ্ড ফিল্ডৰ লগত ডায়মণ্ড লীগটো জড়িত আছে, মনত ৰাখিব। নেক্সট আছে সোণৰ ৰাসায়নিক উপাদান কি? এই সোণৰ যিটো ৰাসায়নিক উপাদান হৈছে এইটো হৈছে AU। এইটো যিসকলে AU দিছে হয়তো সিহঁতৰটো কাৰেক্ট হ'ব। আজি এইখিনি আছিল আৰু মই নেক্সট কুৱেশ্যন আনচাৰ দিবলৈ ট্ৰাই কৰি আছোঁ। তো আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব, মই দি আছোঁ নেক্সটত আৰু পাব, মই এনচাৰ যুগুতাই আছোঁ। তো আজি যিসকলে ভিডিঅ'টো চালে তাক সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক ভিডিঅ'সমূহ মোৰ প্লেলিষ্ট টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টৰ পৰা চাব বুলি মই আশা ৰাখিছোঁ। যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপোনালোকে প্লেলিষ্ট টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টৰ পৰা চাব পাৰিব। তো ধন্যবাদ, থেংক ইউ।